হয় গোৱালপাৰাৰ যি চাঞ্চল্যকৰ হত্যাকাণ্ড 14 জুলাইত গোৱালপাৰাৰ শোলমাৰীত ডকাইতৰ দল এটাই গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোয়েলক ৰাজপথত ৰখাই পিষ্টলেৰে ভয় ভাবুকি দেখুৱাই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল আৰু আৰক্ষীয়ে এই বিষয়ে তদন্ত আৰম্ভ কৰি যোৱা নিশা ক'ব লাগিব দুটাকৈ যি দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল প্ৰথমতে যেহেতু জাহিৰুল ইছলাম বুলি ক'ব লাগিব ডকাইতৰ দলটোৰ গাড়ী চালক জাহিদুল ইছলামক মঙলবাৰে নিশা আৰক্ষীয়ে 4 নং বলতমাৰী চৰৰ পৰা ঘৰৰ পৰা উঠাই আনিছিল আৰু ক'ব লাগিব আছান আলী গোয়েলৰ অশোক গোয়েলৰ ব্যক্তিগত গাড়ীৰ চালক যি অশোক গোয়েলৰ ব্যক্তিগত গাড়ী চালক আছান আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই দুই দুধৰ্ষ ডকাইতক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে তাৰ পিছত যেহেতু দুজনকে লৈ তদন্ত আৰম্ভ কৰিছিল আৰক্ষীৰ দলটোৱে বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু কালি যেহেতু দিনটোৰ ভাগতো বিভিন্ন ঠাইত অভিযান চলোৱা হৈছিল আৰু কালি সন্ধিয়াৰ ভাগত যিখিনি অঞ্চলত যি অশোক গোয়েলৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল সেই অঞ্চলটোত সেই ঠাইডোখৰত অভিযান চলাবলৈ আহিছিল আৰক্ষীয়ে আছান আলী আৰু জাহিদুল ইছলামক লৈ আৰু এইখিনি হৈছে সেইডোখৰ ঠাই যি গোৱালপাৰাৰ শোলমাৰীৰ কল্যাণপুৰৰ এইখিনি ঠাই আৰু এইখিনি ঠাইতেই কালি আছান আলী আৰু জাহিদুল ইছলামক লৈ আৰক্ষীৰ দলটোৱে আহিছিল ইয়াত অভিযান চলাইছিল আৰু কেনেদৰে গোটেই ঘটনাটো সংঘটিত হ'ল সেয়া আচলতে ইয়াত সোধা পোছা কৰি থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল জাহিদুল ইছলাম আৰু আছান আলী আৰু জাহিদুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব লওঁতে আচলতে আৰক্ষীয়ে ডকাইতৰ ওপৰত লক্ষ্য কৰি গুলীচালনা কৰে আৰু ভৰিত গুলী লাগি গুলীবিদ্ধ হয় আছান আলী আৰু জাহিদুল ইছলাম আৰু বৰ্তমান যিহেতু আছান আলী আৰু জাহিদুল ইছলাম গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু গুলীবিদ্ধ অৱস্থাত আৰু ক'ব লাগিব এই যি আছান আলী আৰু জাহিদুল ইছলাম এই ডকাইতৰ দলটো যিহেতু এই গোটেই ঘটনাটোত প্ৰায় 4-5 জনীয়া এটা দল আছে আৰু জাহিদুল ইছলাম হৈছে ডকাইতৰ দলটোৰ গাড়ী চালক আৰু বহুকেইটা যি ডকাইত বৰ্তমানো কিন্তু পলাতক অৱস্থাত আছে আৰক্ষী অভিযান চলাইছে কিয়নো বিভিন্ন ঠাইত এতিয়া পলায়ন কৰা পৰিলক্ষিত হৈছে বহিৰাজ্যলৈও পলায়ন কৰি থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আৰক্ষীয়ে যিহেতু বিভিন্ন ঠাইত অভিযান চলাইছে মেঘালয়তো অভিযান চলোৱা হৈছে আৰু অনতিপলমে যিহেতু যিকেইটা ডকাইত আছে সেইকেইটাকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে আৰু আছান আলীৰ কথা ক'ব গ'লে আছান আলী হৈছে যি অশোক গোয়েলৰ দীৰ্ঘদিনৰ পৰা থকা ব্যক্তিগত গাড়ী চালক প্ৰায় 15টা বছৰ অশোক গোয়েলৰ লগতেই কাম কৰি আছিলে আছান আলী আৰু অতিকে বিশ্বাসী আছিল আছান আলী কিয়নো অশোক গোয়েলৰ সকলোখিনি তথ্য বা তেওঁৰ ঘৰৰ লগতো ব্যক্তিগতভাৱে তেওঁৰ সম্পৰ্ক ভাল আছিল সকলোখিনি তথ্য তেওঁৰ লগত আছিল আৰু মেইন মাষ্টাৰ মাইণ্ড বুলি ক'ব লাগিব লিংকমেন বুলি ক'ব লাগিব আছান আলী যি গাড়ী চালক আছিল তেওঁ ডকাইতৰ দলটোক কিছু তেওঁ তথ্য দিছিলে লিংকমেন বুলি ক'ত তেওঁলোক গৈছিলে কেতিয়া আচলতে অশোক গোয়েলে কেতিয়া ঘৰৰ পৰা ওলাই কোন সময়ত ঘৰলৈ উভতে আৰু ক'ত টকা সংগ্ৰহ কৰে সেই সকলোখিনি তথ্য আছিল আছান আলীৰ সৈতে আৰু আছান আলীয়ে সেইখিনি তথ্যই যি ডকাইতৰ দলটোক দিছিলে আৰু তেনেদৰেই আচলতে এই সংঘটিত হৈছিলে এই হত্যাকাণ্ড মেইন ক'ব লাগিব কালপ্ৰিট বুলি ক'ব লাগিব আছান আলী যি অতিকে বিশ্বাসী আছিল আৰু বিশ্বাসী আচলতে কাল হ'ল এই পৰিয়ালটোৰ যি অশোক গোয়েলৰ আচলতে কাল হ'ল বিশ্বাসেই কাল হৈ পৰিল আৰু এনেদৰে এই যে আছান আলীয়ে বিশ্বাসঘাতকতা কৰে অশোক গোয়েলৰ পৰিয়ালটোৰ লগতে অশোক গোয়েলক আৰু এক কথা ক'ব লাগিব যিহেতু কালি আৰক্ষী অধীক্ষকগৰাকীও আমাৰ আগত জনাইছে এই গোটেই ঘটনাটোত আচলতে দুটা পক্ষ জড়িত হৈ আছে আৰু যদি এটা পক্ষ যদি ডকাইতৰ যদি ঘটনা সংঘটিত হয় যদি ডকাইতে কৰিবলৈ আহিছে কিন্তু আন এটা কি কাৰণ হ'ব পাৰে বা আন এটা কি কথা জড়িত হৈ থাকিবলৈ আন এটা পক্ষ কোন হয় সেয়াও কিন্তু এতিয়া পোহৰলৈ অহা নাই হয় হিমাক্ষী আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে পৰৱৰ্তী মুহূৰ্তত হিমাক্ষী বৰ্মন আপোনাৰ কাষলৈ পুনৰ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ